নাই 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 নক'ব ইমানো নাই নহয় দেই বাপৰে এটা অকণমান হেৰি কৰি দিয়ক হয় নহয় বাইদেউ আপোনাক আমি কেনেকৈ দিব তেওঁলোকৰ ওচৰত আমি কি কৰোঁ উৰুলি দিয়া তোমালোকৰ সোমাই যোৱা বাইদেউহঁতৰ লগত কি কয় মানে বাচন ধোৱা জেগালৈ গৈছিলোঁ আজি চবতছে ভাল লগা কথা এইটোৱেই যে মই দিনামণি বাইদেউ কেতিয়াবাৰ পৰা কৈ আছে মঞ্জন বৰা কৈ আছে পৰমৰ্শন বৰা কৈ আছে আৰু ভাল লগা কথা যে আপোনালোকৰ এই কলেজত বহু কিছু লেখক লেখিকা আছে যিসকল শিকিবলৈ জানে প্ৰথমে দেখিলে ভয় লাগে কেতিয়াবা দিনামণি বাইদেউ আছে মোৰ চবচে ভাল লগা ঘটনা মই বাইদেউ কৰোঁ যে পইচাটো মই দিছোঁ আশীৰ্বাদ কণিকা বাইদেউ দিছে আৰু কবিতা বাইদেউ নিচিনা মানুহ আৰু আপোনালোকে দিছে নহ'লে সাংসদৰ নিচিনা জেগা যাব নোৱাৰে আৰু কৈছে ৰাজনীতিৰ মানুহ ইমান ভালো নহয় এই কথা ক'ব ভাল নহ'ব বৰ আদৰ্শবাদী কথা কৈ থকা দিন গ'ল বহু কিছু লেকচাৰ আছে দেশৰ নামত উৎসৰ্গিত ক্ষেত্ৰতো ফেমিলি দিছে আৰু এইটো আমি দানবীৰ বুলিয়ে কওঁ আচলতে তেখেতক পৰিয়ালটোক দানবীৰ বুলিয়ে কওঁ কাৰণ তেখেতসকলৰ পৰিয়ালৰ বহুত অৱদান আছে আৰু মহাবিদ্যালয়ত এটা অত্যন্ত গুৰুত্বপূৰ্ণ অৱদান যিটো অৱদানৰ কাৰণে উজনি অসম বুলিয়েই নহয় সমগ্ৰ ভাৰতবৰ্ষত ডিচিপি বুলি নাম ডিচিপি কলেজ ডিচিপি স্কুল এইবিলাক এই বিদ্যালয়খনত ময়ো অৱদান দিবলৈ ভাল পাইছোঁ এইটো মই আকৌ এবাৰ মই কওঁ আমি অহংকাৰে কওঁ যে আমাৰ অৱদান মই দিছোঁ পিছতে মই শব্দটো ভুল আমি প্ৰতিনিধি আমি ৰজা নহয় আৰু ৰজা হ'লেও ৰজাৰ মাজত কোনো ধৰণৰ ডিফাৰেঞ্চ নাই আপোনালোকৰ যিসকল লেকচাৰাৰ আছে প্ৰফেচাৰ আছে তেওঁলোকৰ লগত দিল্লী ইউনিভাৰ্চিটি বা অন্যান্য ইউনিভাৰ্চিটিৰ লগত কোনো ধৰণৰ ডিফাৰেঞ্চ নাই ইউজিচি নৰ্মছ যি আছে ইউজিচি নৰ্মছ মতে তেওঁলোকে চাকৰি পাইছে সেই জ্ঞান অৰ্জন কৰিছে এই যে ডিফাৰেঞ্চ এটা আহিব এইটো কমপ্লেক্সিটিয়ে কওক বা ইউনিভাৰ্চিটি কমপ্লেক্সিটিয়ে হওক বা অন্যান্য কিবা কাৰণত মুঠতে আমি এটা উচ্চ স্থান আৰু নিচ স্থান কম স্থান এই যে উচ্চ স্থান দিও আমি ভাবো যে আমক ইউনিভাৰ্চিটি পঢ়িলে ভাল আমক কলেজত পঢ়িলে ভাল আমাৰ কলেজখন এনেকুৱা ইয়াৰ যে পাঠ্যক্ৰম আছে পাঠ্যক্ৰমটো নাইকিয়া কৰাৰ মূল কামটো হৈছে যিমান পাৰি সিমান জ্ঞান অৰ্জন কৰা আৰু এই পৃথিৱীৰ ঘটি থকা ঘটনা সম্পৰ্কে জনাটো আৰু ঘটি যোৱা ঘটনা সম্পৰ্কে জনাটো আৰু তাক এটা ক্ৰিটিকেল ষ্টাডি নহ'লেও এটা মোটামুটিকে তাৰ এনালাইচিছ এটা কৰিব পৰা কেপাচিটিটোৱে কলেজখনৰ ছাত্ৰ-ছাত্ৰীক ওপৰত লৈ যাব তাতকৈ বেলেগ একো নাই পৃথিৱীত জ্ঞানে শাসন কৰে বেলেগে শাসন নকৰে এনেতো চাহ বনাই দিব ভাত বনাই দিব কৰিবই মা দেউতাই যিটো কাম কলেজলৈ পঢ়াইছে নিজৰ
সকলো বাদ দি কাপোৰ এযোৰ যোগাৰ কৰি দিছে, চাইকেল এখন যোগাৰ কৰি দিছে, বা চেণ্ডেল যোগাৰ কৰি দিছে, বা খোৱাৰ ব্যৱস্থাটো কৰিছে মা দেউতাই। সেই স্বীকৃতিটো বেলেগ কাৰণে নহয়, কেৱল জীয়াই থাকিবৰ কাৰণে কৰা নাই, ভালদৰে জীৱন যাপন কৰি যাতে অকণমান সেই অৱস্থাৰ পৰা আউনি কৰিবলৈ তাৰ কাৰণে কৰিছে। গতিকে বহুত আশা ভৰসা আছে। কেতিয়াবা আহোঁতে নিজৰ মা আৰু দেউতাৰ মুখখন ভালকৈ চাই ল'ব লাগে। মা দেউতাৰ মুখখন চাই লৈ বহুত প্ৰেৰণা পায়। বাকীবিলাক কথা বেলেগ, আমি কিবা এক্টিভ হৈছোঁ, কিবা হৈছোঁ, এটা সুকীয়া কথা। কিন্তু মা দেউতাৰ মুখখন এবাৰ চাব লাগে, নিজৰ ঘৰখনৰ কথা ভাবিব লাগে, আৰু ভৱিষ্যতে কি হ'ব সেই কথাটো ভাবিব লাগে। এনেইতো চবেই পৰীক্ষাই আছে, জীয়াই থাকিবৰ কাৰণে বৰ বেছি কষ্ট কৰিব নালাগে। মই মানে ইণ্ডিচেঞ্চ মই কৈছোঁ যে জ্ঞান আৰ্জন নকৰিলেও জীয়াই থাকিব পাৰে। কিন্তু যিটো কাৰণে আমি মহাবিদ্যালয়লৈ আহিছোঁ, যিটো কাৰণে মা দেউতাই পঠাইছে, সেই কথাটো এচিভ কৰিবলৈ হ'লে আপুনি পৰিশ্ৰম কৰিব লাগে। আৰু আপোনালোকে বহুত বেছি পৰিশ্ৰম কৰিব লাগে, বহুত বেছি পৰিশ্ৰম কৰিব লাগে। এটা নহয় যে 24 ঘণ্টা 18 ঘণ্টা পঢ়ি থাকিব লাগে, এই কথাটো নহয়। খেলা ধূলা কৰাৰ সকলে, দেখা মেলা কৰাৰ সকলে, পঢ়া সকলে এটা নিয়মিতভাৱে যদি কাম কৰি থাকে তেতিয়াহ'লে ডেফিনেটলি সফলতা পাব পাৰে। কিন্তু ভৱিষ্যত গঠনটো ভাল হ'ব লাগে। জ্ঞান অন্বেষণৰ ৰাস্তা মুকলি কৰিব লাগিব, ডাঙৰক সন্মান কৰিব লাগিব, আৰু এটা মনত ডিটাৰমিনিং মানে মনোভাৱ থাকিব লাগিব যে মই কৰিমেই। মই আব্দুল কালামৰ এটা লেটাৰ চাইছোঁ যে যদি সিদ্ধান্ত ঠিক থাকে তেতিয়াহ'লে তাত অসুবিধা নাই বুলি কৈছোঁ। মই মানে বৰ বেছি দিবলৈ নহওঁ। এটা সুযোগতে আপোনালোককো লগ পালোঁ। আমি সাংসদবিলাকে, পলিটিচিয়ানবিলাকে পঢ়িব নালাগে বুলি এটা ভাৱ আছে। মই আগতে এইটো কথা কৈছোঁ। আৰু এটা ভাৱ আছিলে যে মন্ত্ৰী বিধায়কসকলে নপঢ়িলে চলি যায়, ট্ৰেন্সফাৰ পষ্টিং টকা পইচা যিহেতু নাছিলে, গতিকে আমি বিশেষ পুঁজিৰ দ্বাৰা আমি এই কেণ্টিন নিৰ্মাণ কৰিব পাৰিলোঁ। সি আমাৰ কাৰণে অতি সৌভাগ্যৰ কথা। আৰু অদূৰ ভৱিষ্যতে আমি আমাৰ বাকীসকল জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু মঞ্চত আমাৰ প্ৰবিতা বৰুৱা অধ্যক্ষা মহোদয়, মই অধ্যক্ষা মহোদয়ৰ কথা মই পিছত ক'ম। আৰু মোৰ সন্মুখত থকা একাডেৰ মোৰ সহকৰ্মীসকল আৰু অতি মৰমৰ ছাত্ৰীসকল, কথা ক'ব অহা মানে নাজানো, কিন্তু এই কথা এইকাৰণে ক'ব বিচাৰিছোঁ। আজি মই যিটো আপোনালোকে দেখুৱাই সন্মান উদ্বোধন কৰিবলৈ দি মই তাক সেইকাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ। এই ছাত্ৰীসকলে বহুতে গল্প নাজানে, এই যিটো আৰম্ভণি গীত গাইছা আমাক পোহৰ লাগে, এই গীতটি কিন্তু আজিয়েই গাইছিলোঁ। এইটো চিলভাৰ জুবিলিৰ সময়ত আমাৰ তাত গানৰ প্ৰয়োজন হৈছিলে, আৰু মই নিজেই গৈছিলোঁ লগে পোৱা ব্যৱস্থাত, আৰু এই গীতটো তেখেতে লিখিছিলে। আমাৰ কেণ্টিনৰ যিটো স্থায়ী ভৱন, সেই ভৱনটি আৰু সেই ভৱনটি উদ্বোধনৰ উদ্বোধনী অনুষ্ঠান, কেণ্টিন ভৱনৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈছে। ইয়াৰ পিছত আমাৰ চমু কাৰ্যসূচী, আৰু তাৰপিছত আমাৰ চমু কাৰ্যসূচীৰে সভা শেষ হ'ব। আমি প্ৰথম অধ্যয়ন কৰিবলৈ আমাৰ শিল্পীসকলক অনুৰোধ জনাম। নতুনকৈ নিৰ্মিত হোৱাৰ পিছত উদ্বোধন হৈছে। কবিতা ৰাজগুৰু বাইদেৱে ফলকখন উন্মোচন কৰিছে আৰু প্ৰণীতা বাইদেৱে ফিতা কাটিছে।
যদিওবা এইটো ৰাজ্যসভাৰ সাংসদৰ পুঁজি মই দিছোঁ, কিন্তু ভাল লগা কথা এইটোৱেই যে দুয়োগৰাকী জ্যেষ্ঠ শিক্ষয়িত্ৰী আজি ভোজনালয়টি উদ্বোধন কৰিছে আৰু ছাত্ৰীসকলে ভোজনালয়টিৰ যোগেদি মই ভাবোঁ বহু কথা আলোচনা কৰিব পাৰিব। আগতো ভোজনালয় আছিলে, কিন্তু ইয়াৰ প্ৰিন্সিপাল জিনামণি বাইদেৱে যি আগ্ৰহ প্ৰকাশ কৰিছে তাৰ ফলত এটা আটকধুনীয়া কি কয় ভোজনালয় নিৰ্মিত হৈছে। আৰু মই ভাবোঁ যে ভৱিষ্যত দিনত জিনামণি বাইদেউৰ ইচ্ছা, শিক্ষকসকলৰ ইচ্ছাত আজি এটা সুন্দৰ ভোজনালয় হৈছে। মই ভাবোঁ এই ভোজনালয়টোৰ যোগেদি বহু মানুহে তেওঁলোকৰ লিখনি লিখি থৈ গৈছে যে কেণ্টিনটো বহুতৰ কাৰণে সৃষ্টিৰ এটা ঠাই, এই সৃষ্টিৰ ঠাই হ'ব বুলি মই আশা কৰিছোঁ। ঠিক আছে। আজি আমাৰ নতুন কেণ্টিন ভৱন আমি উন্মোচন কৰিলোঁ। সংসদ কামাখ্যা প্ৰসাদ টাকছা ডাঙৰীয়াই আমাক 15 লাখ টকা তেখেতৰ সংসদ পুঁজিৰ পৰা দিছিলে, আৰু তাৰ লগতে আমি অলপ মহাবিদ্যালয়ৰ পুঁজিৰ পৰাও সংলগ্ন কৰি আমি মহাবিদ্যালয়ৰ কেণ্টিনখন আমি কৰিছোঁ। আৰু কেণ্টিনখনৰ অভাৱ আমাৰ বহুত দিনৰ পৰাই আছিলে, কিন্তু পুঁজিৰ অভাৱত আমি কৰিব পৰা নাছিলোঁ। আৰু তেখেতে এইখিনি পুঁজি যোগান ধৰাৰ কাৰণে আমি এইটো কাম কৰিব পাৰিলোঁ, আৰু তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰোঁ।